নমস্কাৰ, আজি লৈছে ক্লাছ 7 অসমীয়াৰ প্ৰশ্ন উত্তৰ উন্মেষৰ সম্পূৰ্ণ কুৱেশ্যন এনসাৰ। তলৰ প্ৰশ্নসমূহৰ শুদ্ধটো বাছি লোৱা। ভাল পালো ৰঘুনাথ এই কথাষাৰ ককাই কিয় কৈছিল? কোনে কৈছিল? ৰঘুনাথৰ পুতেকে কাক কৈছিল? ৰঘুনাথৰ পুতেকৰ বিয়ালৈ মতাৰ বাবে কৈছিল। বিয়াঘৰত ককাকৰ খং উঠাৰ কাৰণ কি আছিল? আমলখি গছজোপা কটাৰ বাবে। আলহী অতিথি যাব, ৰবা নাইকিয়া হ'ব কথাষাৰ কোনে কাক কৈছিল? ককাই ৰঘুনাথক কৈছিল। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। ইয়াত কি দিয়া আছে? কবিয়ে কবিতাটোত কাৰ বিয়াৰ কথা উল্লেখ কৰিছে? ইয়াত কবিয়ে কবিতাটিত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা উল্লেখ কৰিছে। খ নম্বৰটোত বিয়াঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্ৰশ্ন দুটা কি? প্ৰশ্ন দুটা হ'ল যে পাছে ৰবাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? তাৰপিছত আছে পাছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজে পাবানে ঘূৰাই? দৰাটিক মাতিবলৈ ককাই ৰঘুনাথক কিয় কৈছিল? দৰাটিক আশীৰ্বাদ দিবলৈ ককাই ৰঘুনাথক মাতিবলৈ কৈছিল। ককাই বিয়াঘৰত কিয় একো খোৱা নাছিল? ৰবাখন দিবৰ বাবে চোতালখনত থকা সুন্দৰ আমলখি গছজোপা কাটি পেলোৱা দেখি ককাকৰ মনত বৰ দুখ লাগিল আৰু খং উঠিছিল। গছজোপাৰ প্ৰতি থকা মৰম আৰু বেদনাৰ বাবে তেওঁ খঙত বিয়াঘৰত একো খোৱা নাছিল, এনেই গুচি গৈছিল। প্ৰশ্ন নম্বৰ 3 নম্বৰ। তলত এতিয়া প্ৰশ্নৰ উদাহৰণ স্তৱকসমূহ ভাৱাৰ্থ লিখা। 3 নম্বৰ, গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ আজি। ভাৱাৰ্থ, এই পদ্যভাগি আমাৰ পাঠ্যপুথিত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গছ ভাল পোৱা ককাকৰ খং নামৰ কবিতাটিৰ পৰা লোৱা হৈছে। ইয়াত ককাকৰ প্ৰকৃতি প্ৰেম আৰু গছৰ প্ৰতি থকা গম্ভীৰ মৰম। ৰঘুনাথে বিয়াৰ ৰবাব দিবলৈ চোতালৰ আমলখি গছজোপা কাটি পেলোৱাটো কোনোমতে মনা নাছিল। গছজোপাৰ দুখ আৰু গছজোপা কাটি পেলাইছিল, সেইকাৰণে একো খোৱা বোৱা নাছিল। গতিকে তোমালোকে চাই যাবা। পিছে আছে পিছৰ কুৱেশ্যনটো ভাৱাৰ্থ, এই পদ্যভাগি গছ গছনি ধ্বংস কৰাৰ ভয়াৱহ পৰিণতি আৰু ইয়াৰ অপূৰণীয় ক্ষতিৰ কথা বুজাইছে। ককাই ৰঘুনাথক প্ৰশ্ন কৰিছে যে বিয়াৰ আনন্দ আৰু ৰবাখন কেইদিনমানৰ পিছতে শেষ হৈ যাব, কিন্তু খন্তেকীয়া সুবিধাৰ বাবে যি জোপা ফলদায়ী আমলখি গছ কাটি পেলোৱা হ'ল তাক জানা ইচ্ছা কৰিলে আকৌ সহজতে ঘূৰাই পোৱা যাব। এজোপা গছ ডাঙৰ হ'বলৈ বহু বছৰ সময় লাগে, গতিকে তাক কাটি পেলোৱা যে এক ডাঙৰ ভুল। ককাই ৰঘুনাথক তাকেই বুজাব খুজিছে। ভাবি কোৱা আৰু লিখা। ৰঘুনাথে আমলখি গছজোপা নকটাকৈ বিয়া ৰবাখন কেনেদৰে সজাব পাৰিলেহেঁতেন? ৰঘুনাথে আমলখি গছজোপা নকটাকৈ গছজোপাক মাজত ৰাখি তাৰ ডাল পাতবোৰ অলপ সাৱধানে বান্ধি বা কাষৰ খালী ঠাইখিনি ব্যৱহাৰ কৰি ৰবাখন সজাব পাৰিলেহেঁতেন। গছজোপাক ৰবাৰ এটি খুঁটি সৌন্দৰ্যবোধক হিচাপে ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন। ৰঘুনাথৰ পুতেকৰ বিয়ালৈ যদি তুমি গলাহেঁতেন তেন্তে আমলখি গছজোপা কটাৰ বাবে তুমি কি ক'লাহেঁতেন? মই যদি সেই বিয়ালৈ গলোহেঁতেন তেন্তে ককাকৰ দৰে মোৰো মন বৰ দুখ লাগিলহেঁতেন যে মই ৰঘুনাথক ক'লোহেঁতেন যে খন্তেকীয়া আনন্দৰ বাবে এজোপা জীৱন্ত ফল মূলৰ গছ কাটি পেলোৱাটো উচিত হোৱা নাই। লগতে এই ভুলৰ প্ৰায়শ্চিত্ত হিচাপে বিয়াৰ স্মৃতিৰ স্বৰূপ চোতালৰ আন 5 জোপা নতুন গছ। কবিতাটিৰ ককাকৰ কথাৰ মাজত কি বাৰ্তা দিব বিচাৰিছে? কবিতাটিত ককাকৰ চৰিত্ৰৰ জৰিয়তে আমাক প্ৰকৃতিৰ সংৰক্ষণ আৰু গছ গছনিৰ গুৰুত্বৰ পৰা মহৎ বাৰ্তা দিবলৈ বিচৰা হৈছে। গছ গছনি আমাৰ পৰিৱেশ আৰু পৰিৱেশৰ সুৰক্ষা। তাৰপিছত কৈছে যে অমূল্য সম্পদ। মানুহে নিজৰ খন্তেকীয়া স্বাৰ্থ বা বিলাসিতাৰ বাবে সহজে গছ কাটি পেলায়, কিন্তু এজোপা গছ গঢ়ি তুলিবলৈ বহু সময়ৰ প্ৰয়োজন। গতিকে আমি গছ কাটিব নালাগে, বৰং গছক মৰম কৰিব লাগে আৰু প্ৰকৃতিৰ সুৰক্ষা কৰিব লাগে। এইটোৱে হৈছে কবিতাটিৰ মূল বাৰ্তা বা মেছেজ। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। যিসকলে এইটো চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ